দৰ্শকবৃন্দলৈ স্বাগতম জনাই আৰম্ভ কৰিছো কেইটামান অসমীয়া মহৎ লোকৰ বাণী। হোমেন বৰগোহাঞিয়ে কৈছিল, প্ৰতিকূল পৰিস্থিতিত ধৈৰ্যৰে সন্মুখীন হোৱাজনেই সাহসী ব্যক্তি। সৈয়দ মহম্মদ ছাদুল্লাই কৈছিল, প্ৰতিটো পুৱাই সলনি কৰিব পাৰে নতুন জীৱন। নেলছন মেণ্ডেলাই কৈছিল, ভাল সম্পৰ্কৰ বাবে চৰ্ত নহয়, দুজন সুন্দৰ মানুহৰহে প্ৰয়োজন। মহেশ্বৰ নেওগে কৈছিল, দুখ সহিব জনাজনেই ভৱিষ্যতে সুখী হ'ব পাৰে। ডেনিয়েল ডিফুৱে কৈছিল, পাৰিম বুলি ভবাজনেহে অসম্ভৱক সম্ভৱ কৰিব পাৰে। ডেনিছ ডিডেৰুৱে কৈছিল, একতাই হ'ল বিজয়ৰ মহান মন্ত্ৰ। চাণক্যই কৈছিল, শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। ৰামকৃষ্ণ পৰমহংসই কৈছিল, পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সুনাম নষ্ট কৰা। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, আদৰ্শ শিক্ষক সেইসকল যিসকলে শিক্ষাৰ্থীক চিন্তা কৰিবলৈ শিকায়।